আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছো। কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিল আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক, ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক, প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিল। আজি ৰাজনৈতিক দলসমূহে ৰাইজক, সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবো যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। CA আন্দোলনে যেনেকে অসমক বহু দিনলৈ ক্ষতি কৰিছিল, এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব। মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যায়। যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে, তদন্ত কেনেকৈ হ'ব? ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল। কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে? তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছতোতো তেওঁলোকে কমেণ্ট দিয়া নাছিল। সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক বুলি। আজি 26ৰ ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলে। গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু, এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে। আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে। মই আপোনাক নিজে ক'লো, পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই লওক। আজি তেওঁলোকে হঠাতে নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে, জুবিনৰ অনুৰাগী হৈ পৰিছে। তেওঁলোকে কেতিয়াও, আপুনি মোক কওক, এটা বা দুটা মোক চিটুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন কৰে, কতো নাপাব। ৰাজীৱ সদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছে। আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে, যেতিয়ালৈকে গুলীকাণ্ড নহয়, যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয়, তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিম। আৰু ইয়াৰ ফলত কি হ'ব? অসমৰ ক্ষতি হ'ব। যিখিনি অসম আগবাঢ়ি গৈছিলে সেইখিনি পিছুৱাই যাব, আৰুতো একো নহয়।